নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কিবা এটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 15 নৱেম্বৰ। লাখ লাখ মহিলাই একাউণ্টত সোমাই পৰিব 10,000 কোটি টকা। আত্মীয় গোটৰ প্ৰত্যেকজন মহিলাৰ বাবে এটা ভাল খবৰ। লগতে যিসকল যুৱক যুৱতী আছে যদি আপোনাৰ চাকৰিৰ প্ৰয়োজন হৈছে তেনে ক্ষেত্ৰত আপুনি আবেদন কৰিব পাৰিব। আজি হৈছে অন্তিম দিন। আজিৰ দিনৰ ভিতৰত আপুনি কৰিব লাগিব আবেদন। লগতে লাখ লাখ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। নতুনকৈ আপুনি আবেদন কৰিব পাৰিব অৰুণোদয় 3.0। চৰকাৰে এটা ভাল খবৰ দিলে। ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড থাকিলে আপুনি লাভ কৰিব এই সুবিধা। ৰেচন কাৰ্ড থকা প্ৰত্যেকজন ব্যক্তিৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আজি হৈছে অন্তিম দিন। ৯,৭১৭টা শিক্ষকৰ পদৰ বাবে চলি আছে আবেদন। ৰাজ্যত হাজাৰ হাজাৰ শিক্ষকৰ পদৰ বাবে চলি আছে আবেদন। যদি আপুনি এতিয়ালৈকে আবেদন কৰা নাই অতি শীঘ্ৰে আবেদন কৰি লৈ লওক। ৰাজ্যত খালী হৈছে ৯,৭১৭টা শিক্ষকৰ পদ। বিজ্ঞানৰ স্নাতক শিক্ষকৰ বাবে ২,১১১টা পদ মুকলি কৰা হৈছে। গণিতৰ স্নাতক শিক্ষকৰ বাবে ১,৭৩৭টা পদ মুকলি কৰা হৈছে। লগতে মুঠ স্নাতক শিক্ষকৰ পদৰ বাবে ৮,২৩০টা পদ মুকলি কৰা হৈছে। স্নাতকোত্তৰ শিক্ষকৰ বাবে ১,৪৮৭টা পদৰ বাবে মুকলি কৰা হৈছে বিজ্ঞাপন। কলা স্নাতক শিক্ষকৰ বাবে ৩,৩০০টা পদ মুকলি কৰা হৈছে। হিন্দী স্নাতক শিক্ষকৰ বাবে ৬৩০টা পদ মুকলি কৰা হৈছে। সংস্কৃতৰ স্নাতক শিক্ষকৰ বাবে ২২৬টা পদৰ বাবে মুকলি কৰা হৈছে বিজ্ঞাপন। www.madhyamik.assam.gov.in ৱেবছাইটত গৈ কৰিব পাৰিব আপুনি আবেদন। প্ৰাৰ্থী স্নাতক ডিগ্ৰীধাৰী হোৱাৰ লগতে BEd ডিগ্ৰীধাৰী হোৱাটো বাঞ্ছনীয়। আজিৰ ভিতৰতে আপুনি কৰিব লাগিব আবেদন। যদি এতিয়ালৈকে আবেদন কৰা নাই তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আবেদন কৰি লৈ লওক। যদি আবেদন কৰাৰ সময়ত কিবা অসুবিধা হয় নিশ্চয় কমেণ্ট কৰি জনাব, সম্পূৰ্ণকৈ সহায় কৰা হ'ব। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এখন ডাঙৰ খবৰ। যদি আপোনাৰ আধাৰ কাৰ্ড আছে তেন্তে আপোনাক কৰিব লাগিব এটা গুৰুত্বপূৰ্ণ কাম। আধাৰ কাৰ্ডৰ লাখ লাখ গৰাকীৰ বাবে এটা ডাঙৰ খবৰ। ৩১ ডিচেম্বৰৰ পূৰ্বে আধাৰ কাৰ্ডৰ গৰাকীয়ে কৰক এই কাম। পেন কাৰ্ডৰ সৈতে লিংক কৰিব লাগিব আপোনাৰ আধাৰ কাৰ্ডখন। যদি আপোনাৰ আধাৰ কাৰ্ড আছে তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপুনি আধাৰ কাৰ্ডখন লিংক কৰি লৈ লওক আপোনাৰ পান কাৰ্ডৰ লগত। যদি পান কাৰ্ডখন আধাৰ কাৰ্ডৰ সৈতে লিংক নকৰে তেনে ক্ষেত্ৰত আপুনি আধাৰ কাৰ্ডৰ যিকোনো সুবিধা ল'ব নোৱাৰিব। যদি আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্ট এখন অ'পেন কৰিছে তেনে ক্ষেত্ৰত লেনদেন কৰিব নোৱাৰিব। লেনদেন হ'ব বন্ধ হৈ পাৰিব। আৰু সকলোকেইটা আপুনি কাম কৰিব লাগিব। আধাৰ কাৰ্ডৰ সৈতে যদি আপোনাৰ পেন কাৰ্ডখন লিংক নকৰে আপুনি চৰকাৰী যিকোনো আঁচনি সুবিধা নাপাব। বেংকত একাউণ্ট থকা গৰাকীয়ে পেন আৰু আধাৰ কাৰ্ড লিংক কৰিব লাগিব। প্ৰতিগৰাকী কৰদাতাই বাধ্যতামূলকভাৱে কৰিব লাগিব এই কাম। অতি সহজতে গৰ্তবিহে আপুনি লিংক কৰিব পাৰিব পেন আৰু আধাৰ কাৰ্ড। কিদৰে লিংক কৰিব যদি আপুনি নাজানে নিশ্চয় কমেণ্ট কৰি জনাব। আপোনালোকক সম্পূৰ্ণকৈ আন এটা ভিডিঅ'ত দেখুৱাই দিয়া হ'ব আপুনি কেনেকুৱাকৈ পান কাৰ্ডৰ লগত আধাৰ কাৰ্ডখন লিংক কৰিব। লগতে আপোনাৰ পান কাৰ্ডৰ লগত আধাৰ কাৰ্ডখন লিংক হৈ আছে নে নাই আপুনি কেনেকুৱাকৈ চেক কৰিব সেয়াও যদি ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰি জনাব, সম্পূৰ্ণকৈ জনাই দিম ষ্টেপ বাই ষ্টেপ। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এখন ডাঙৰ খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 19টাকৈ ডাঙৰ ঘোষণা। কেবিনেট বৈঠকৰ অন্তত ৰাজ্যবাসীলৈ ভাল খবৰ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। কেবিনেট বৈঠকৰ অন্তত ৰাজ্যবাসীৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে উদ্দেশ্য কৰি। ফেব্ৰুৱাৰী মাহত ঘোষণা হ'ব ADRE পৰীক্ষাৰ ফলাফল। যদি আপুনি ADRE তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা দিছে তেনে ক্ষেত্ৰত সেইসকল প্ৰাৰ্থীৰ বাবে এটা ডাঙৰ খবৰ। কিয়নো 10 মে'ত দিয়া হ'ব ADRE নিযুক্তি। চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে। আৰু যিসকল ব্যক্তিয়ে ADRE তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা দিছিলে সেইসকল প্ৰাৰ্থীৰ বাবে এটা ভাল খবৰ। 10 মে'ত দিয়া হ'ব নিযুক্তি। লগতে ফেব্ৰুৱাৰীত ঘোষণা কৰা হ'ব ADREৰ ফলাফল। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এখন ডাঙৰ খবৰ। কৃষকসকলৰ বাবে এখন ডাঙৰ খবৰ। আজিয়ে কৰক এই কাম, হাতত মাত্ৰ 3 দিন বাকী আছে। আপুনি এখন কৃষক নেকি? যদি আপুনি এজন কৃষক তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। দেশৰ কোটি কোটি কৃষকৰ বাবে এখন ডাঙৰ খবৰ আহি পৰিছে। পথাৰত ধানৰ পৰিৱৰ্তে ওলাইছে নেকি পতান? ঘূৰপকে অনিষ্টি কৰিছে নেকি আপোনাৰ কৃষি পথাৰ? পথাৰত নষ্ট হোৱা ফচলক লৈ চিন্তা কৰিব নালাগে আপোনাৰ। নষ্ট হোৱা ফচলৰ ক্ষতিপূৰণ লাভ কৰিব দেশৰ কৃষকসকলে।
চৰকাৰে ক্ষতিপূৰণ দিব কৃষকসকলক। তাৰ বাবে আজিয়ে কৰিব লাগিব এই বিশেষ কাম। ফচল বীমাৰ যোগেদি লাভ কৰিব নষ্ট হোৱা ফচলৰ ক্ষতিপূৰণ। যিসকল কৃষকে ইতিমধ্যে ফচল বীমা কৰাইছে সকলোৱে পাব টকা। দেশত 19.67 কোটি কৃষকে লাভ কৰিছে ফচল বীমা আঁচনিৰ সুবিধা। পৰিশোধ কৰা হ'ল 1.65 লাখ কোটি দাবীৰ ধনৰাশি আৰু 70 কোটিৰো অধিক কৃষকে আবেদন পত্ৰ প্ৰাপ্ত কৰা হ'ল। ফচল বীমাৰ সুবিধাৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্পলাইন নম্বৰ আৰু প্ৰতিগৰাকী কৃষকে ছেভ কৰি ৰাখক এই হেল্পলাইন নম্বৰটো অন 4447। এতিয়া আপুনি ছেভ কৰি ৰাখক আপোনাৰ মোবাইলত। ভাৰত চৰকাৰে কৃষি আৰু কৃষক মন্ত্ৰালয়ে জাৰি কৰিছে এই জাননী। যদি আপুনি এজন কৃষক বা আপোনাৰ কৃষিপথাৰ নষ্ট হৈছে বা বানপানীৰ মাজত বা যিকোনো কামত বা যিকোনো সমস্যাৰ বাবে যদি আপোনাৰ কৃষিপথাৰ নষ্ট হৈছে তেনে ক্ষেত্ৰত চৰকাৰে আপোনাক প্ৰদান কৰিব সুবিধা আৰু তাৰ বাবে আপোনালোকৰ কৰিব লাগিব প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা। প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা কৰাৰ বাবে আপুনি এতিয়া কল কৰক অন 4447। আপোনাৰ আধাৰ কাৰ্ড আৰু বেংক একাউণ্টটো থাকিলে আপুনি লাভ কৰিব পাৰিব চৰকাৰৰ এই সুবিধা। আৰু তাৰ বাবে আজিৰ ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিব, কিয়নো আপোনাৰ নহয় যদি বেলেগ ব্যক্তিৰ কৃষিৰ কিবা ধৰণৰ সমস্যা হয় তেনে ক্ষেত্ৰত যাতে সকলোৱে আবেদন কৰিব পাৰে। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এখন ডাঙৰ খবৰ। কৃষি ব্যৱসায়ৰ প্ৰতি আগ্ৰহী যুৱক আৰু যুৱতীৰ বাবে আহি গ'ল এটা ভাল খবৰ। মুকলি হ'ল মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 2.0। যদি আপুনি এতিয়ালৈকে আবেদন কৰা নাই অতি শীঘ্ৰে আবেদন কৰি লৈ লওক। বৃদ্ধি কৰা হ'ল আবেদনকাৰীৰ বয়সৰ ঊৰ্ধ্বসীমা। শুক্ৰবাৰৰ পৰা আবেদনৰ বাবে মুকলি কৰা হ'ল পৰ্টেল। 18 নৱেম্বৰলৈকে পৰ্টেলত কৰিব পাৰিব আপুনি আবেদন। বাছনিভুক্ত হ'লে আপুনি লাভ কৰিব 2 লাখৰ পৰা 5 লাখকৈ টকা। 28 বছৰৰ পৰা 45 বয়সৰ ব্যক্তিয়ে আবেদন কৰিব পাৰিব। যদি আপোনাৰ 28ৰ পৰা 45 বছৰৰ ভিতৰত বয়স তেনে ক্ষেত্ৰত আপুনি আবেদন কৰিব পাৰিব। পূৰ্বে এই সীমা আছিল 40 বছৰ আৰু এতিয়া বৃদ্ধি কৰা হৈছে। আৰু পূৰ্বে এই সময়সীমা 40 বছৰ আছিলে আৰু এতিয়া বহুতে আবেদন কৰিছিল আৰু আবেদনৰ পিছতে চৰকাৰে এখন নতুনকৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়া 45 বছৰ ধাৰ্য কৰা হৈছে। সাধাৰণ শ্ৰেণীৰ আবেদনকাৰী 10ম শ্ৰেণীৰ উত্তীৰ্ণ হ'লেই হ'ব। আনহাতে SC STৰ আবেদনকাৰী 10ম শ্ৰেণীলৈকে পঢ়া হ'ব লাগিব। ইয়াৰ বাবে কৰিব লাগিব পঞ্জীয়ন। অভিযান্ত্ৰিক শিক্ষা তথা ডিগ্ৰীধাৰীসকলে লাভ কৰিব 5 লাখ টকাৰ সুবিধা। আনহাতে চৰকাৰে এখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে যিসকল যুৱক যুৱতী আছে সেইসকলৰ বাবে। যদি আপুনি 2 লাখ টকা লাভ কৰিব বিচাৰিছে অতি শীঘ্ৰে আপুনি আবেদন কৰি লৈ লওক। আবেদন কৰাৰ বাবে কি নথি পত্ৰৰ প্ৰয়োজন হ'ব? শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ, বেংক একাউণ্ট, লগতে ড্ৰাইভিং লাইচেন্স, আধাৰ কাৰ্ড, পান কাৰ্ড আৰু ভোটাৰ ID কাৰ্ড। পৰ্টেলত গৈ আপুনি কৰিব লাগিব আবেদন। আবেদনকাৰী অসমৰ স্থানীয় বাসিন্দা হ'ব লাগিব। নিয়োগ বিনিময় কেন্দ্ৰত পঞ্জীভুক্ত হ'ব লাগিব আপুনি। আগ্ৰহী আবেদনকাৰীসকলে cm888assam.gov.in গৈ কৰিব লাগিব আবেদন। যদি আবেদন কৰাৰ সময়ত কিবা অসুবিধা হয় নিশ্চয় কমেণ্ট কৰি জনাব, সম্পূৰ্ণকৈ সহায় কৰা হ'ব। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এখন ডাঙৰ খবৰ। লাখপতি বাইদেউৰ বাবে আবেদন কৰিছে নেকি আপুনি? শীঘ্ৰে লাভ কৰিব আপোনাৰ একাউণ্টত 10,000কৈ টকা। লাখপতি বাইদেউৰ বাবে এটা ভাল খবৰ। লাখপতি বাইদেউ আঁচনি আবেদনকাৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। 2 দিনৰ ভিতৰতে আত্মসহায়ক গোটৰ প্ৰতিগৰাকী সদস্যৰ একাউণ্টত সোমাই পৰিব 10,000কৈ টকা। 10,000কৈ টকা লাভ কৰিব প্ৰত্যেকগৰাকী আত্মসহায়ক গোটৰ মহিলাসকলে। ফেব্ৰুৱাৰী মাহত 90% সম্পন্ন হৈছে ভেৰিফিকেশ্যনৰ কাম। ফেব্ৰুৱাৰী মাহৰ ভিতৰতে আৰম্ভ হ'ব 10,000 টকা লাভ কৰা প্ৰক্ৰিয়া। ধনৰ সদ্ব্যৱহাৰ কৰিলে লাখপতি হোৱাৰ সুযোগ লাভ কৰিব মহিলাসকলে। নিৰ্বাচনী প্ৰচাৰৰ মাজতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।